খুব ভাল লাগিছে আৰু গম পাইছো খুব ঠাণ্ডা কিন্তু অলপ দেৰি পাছতে আমাৰ গৰম হৈ উঠিব কাৰণ যেতিয়া once we start getting into the activity তেতিয়া আমাৰ সকলোৰে ভাল লাগিব গৰম লাগিব আৰু we are part of Ashomi the indigenous story মই একেবাৰে নতুন মেম্বাৰ মানে ঘনিষ্ঠ মেম্বাৰ বুলি ক'ব লাগিব youngest member in the whole group they have been there Shantiba and Daisy have been উত্তৰ ভাৱে লাগি আছে তেওঁলোকে সুকন্যা they have been yes I think members should come to all these people are our members হয় তেওঁলোকে বহুত ধুনীয়া কাম কৰি আছে মই নিজে মুখা শিল্প নিজে এটা কৰ্মশালাৰ মই I was part of that and আমাৰ 7 দিনৰ এটা কৰ্মশালা হৈছে ইমান ধুনীয়া আমি প্ৰত্যেক গৰাকী শিকিলো কেনেকে মাস্ক কেনেকে বনাব লাগে আৰু মাজুলীৰ পৰা তেওঁলোকে গুৰুজন এজন আনিছে আৰু খুব ভাল লাগিলে তাৰ পিছতে মই আৰু এটা ক্লাছ কৰিলো হেতু হ'ল আমাৰ ক্লে দি পেলাই আমি ল্যাম্প পেইন্টিং ল্যাম্প বনাবলৈ workshop হেতু আকৌ কৰিম আপোনালোকে আকৌ জয়েন কৰিব পাৰিব হেতু পট্টি workshop এটা নিজৰ এটা যে প্ৰডাক্ট এটা নিজৰ ঘৰত সজাই থোৱা হয় তেতিয়া নিজে ইমান বেছি ভাল লাগে নেক্সট আমাৰ এতিয়া আহি আছে বাটিক workshop 18th and 19th of January বাটিক workshop এটা আছে পেইন্টিং workshop এইটো মই নিজে এটা খুব একেবাৰে গ্ৰাউণ্ড লেভেলত ফৰ্মেটিভ ইয়াত কৰিছিলো খুব ভাল লাগে কৰি পেলাই আপোনাৰ যদি এখন কিবাখন ফ্ৰেমো কৰি থয় বা তেনেকুৱা ধৰণৰ বস্তু বনাই থয় দুপাট্টা এখন বনালে কিবাখন চাদৰ বনালে টেবুল ক্লথ বনালে কুশন কাভাৰ্ছ বনালে বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টছ বিলাক বনাব পাৰে I feel that আপোনালোকে যদি এইটো workshopৰ কাৰণে আহে you'll have a lot of fun to tell you more about Ashomi I think Daisy is the expert she has been here she has been the blood of Ashomi so she will be speaking about Ashomi Ashomi আমি স্টার্ট করেছিল অক্টোবর 2021 ইয়াতে ইনফেক্ট ফেস্কতে আমি প্রথম স্টার্ট করেছিল সেদিনাখনে আমি নামও সেদিনাখন Ashomi 24 the indigenous story সেদিনাখনে আমি তাক মতলব নেম দিয়া হৈছিল আৰু তাৰপিছত সব লিগেলি কৰা হৈছে আমাৰ এটা এখন ট্ৰাষ্ট এটা আছে তাতে আমাৰ এগৰাকী মেম্বাৰ্স আৰু আমি তেনেকৈ চলাই নিছো প্ৰথমতে মেইন আমাৰ উদ্দেশ্যটো আছিল কি মানে লেডিজ এন্টাৰপ্ৰেনাৰ্স বিলাক সব ঘৰতে নিজৰ সৰু সুৰা কিছুমানে আচাৰ বনায় কিছুমানে পিঠা বনায় কিছুমানে নিজৰ ফেব্ৰিক পেইন্ট কৰে কিছুমানে সৰু সৰু বস্তু নিজে ঘৰত বনায় বাট দে ডোন্ট হ্যাভ আউটলেট টু সেল देयर প্ৰডাক্টস তো সেইটো টাইমত তেনেকৈ ইমানকে এক্সিবিশনছ হোৱা নাছিলে এটা হৈছিলে আমাৰ ডাঙৰ ৰঙালী হৈছিলে সেইটো টাইমত আৰু এক্সপো বিলাক চলে তো উই থট কি উই শুড অলসো ডু সামথিং বাট তেনেকৈ সৰুকে ষ্টাৰ্ট কৰিম তো সেইকাৰণে আমি বহুত সৰুকে ষ্টাৰ্ট কৰিলো ভাল ৰেসপন্স পালো আমি তেতিয়াৰ পৰা কৰি আমি সেই এক্সিবিশনৰ নাম আমি কলাকৃতি থলো এই কলাকৃতি এতিয়া 8টা কলাকৃতি হৈ গ'ল আৰু এতিয়া এপ্ৰিলত আৰু 9th কলাকৃতিখন হ'ব আৰু তেনেকৈ ষ্টাৰ্ট কৰিলো তাৰপিছত মাজতে বহুত ৱৰ্কশ্বপছো কৰোঁ আমি ডিজিটেলি কেনেকৈ নিজৰ প্ৰডাক্টছবিলাক চেল কৰিব লাগে সেইটোৰ ওপৰত কেনেকৈ ডিজিটেলি হোৱাটছএপতো চেল কৰিব পাৰে ইনষ্টাগ্ৰাম থ্ৰুৱেদি চেল কৰিব পাৰে সেইবিলাকো ৱৰ্কশ্বপ দিলোঁ তাৰপিছত ৱালমাৰ্ট আৰু ফ্লিপকাৰ্ট লগত টাই আপ কৰি সেইটো এটা ডিজিটেল ৱৰ্কশ্বপ হৈ গ'ল তাৰপিছতে পট্ৰিটো এতিয়ালৈকে আমি 3টা ৱৰ্কশ্বপ কৰিলোঁ এতিয়ালৈকে আৰু 4th ইজ মানে ফেব্ৰুৱাৰীত কৰিম বুলি এটা থৈ দিছোঁ ডেট এটা এতিয়ালৈকে ফাইনেল হোৱা নাই তাৰপিছতে আমি এতিয়া ক'লে নহয় বাইদেউ যে বাটিকৰ এটা নেক্সট আছে প্ৰজেক্ট আমাৰ এটা তাৰপিছত মাজুলীৰ পৰা আমি মুখা শিল্প আনি পেলাই হৰেণ গোস্বামী ছাৰক আনিলোঁ তাৰপিছত আমাৰ মেনুস্ক্ৰিপ্ট আৰ্ট যোনটো অসমীয়া আমাৰ যোনটো GI টেগ পাইছে মেনুস্ক্ৰিপ্ট আৰ্ট তেওঁৰ কাৰণে আমি গুৰু আনিলোঁ নগাঁৱৰ পৰা সুজিত দাস ছাৰ তেওঁতো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হয় তেওঁক আনিলোঁ তেওঁক শিকালে এইটো 5 দিনৰ প্ৰগ্ৰাম আছিলে তাৰপিছত মুখা শিল্পটো 7 দিনৰ প্ৰগ্ৰাম আছিলে